নমস্কাৰ। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই সকল মহিলাৰ কাৰণে দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে লগতে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি তলত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰি যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেই সকল মহিলাৰ জিলা ভিত্তিক লিষ্ট কেনেকৈ মোবাইলত চাব পাৰি বিস্তাৰিত জানি লওক। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত SHG লিষ্ট ডিস্ট্ৰিক্ট উইচ লিখি জাষ্ট সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান তলত লিখা চাব পাৰিব ব্লক ৱাইজ SHG এণ্ড মেম্বাৰ ডিটেইলছ। তো এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত অহাৰ পিছত ইয়াতে প্ৰথমে আপোনালোকে ৰাজ্যৰ নাম সিলেক্ট কৰিব, তাৰ পিছত জিলাৰ নাম সিলেক্ট কৰিব লাগিব, তাৰ পিছত আপোনালোকে নিজৰ ব্লকৰ নাম সিলেক্ট কৰিব, তাৰ পিছত গাঁও পঞ্চায়তৰ নাম সিলেক্ট কৰিব, তাৰ পিছত নিজৰ গাঁৱৰ নামখন ইয়াতে বিচাৰি উলিয়াই পেলাই গাঁৱৰ নামটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে তলত লিখা চাব পাৰিব দাখিল কৰক। তো আপোনালোকক অসমীয়াত দেখুৱাই দিছো কিন্তু আপোনালোকৰ ইংলিছতো আহিব পাৰে। তো তলত সাবমিট অপশ্যনত ক্লিক কৰি দিব। তো সাবমিট অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত নতুনকৈ এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি জাষ্ট অকমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকমান তলত যেতিয়া আহিব ইয়াতে প্ৰথমে ৰাজ্যৰ নাম চাব পাৰিব, তাৰ পিছত জিলাৰ নাম, তাৰ পিছত ব্লকৰ নাম, তাৰ পিছত গাঁও পঞ্চায়তৰ নাম, তাৰ পিছত গাঁৱৰ নাম, তাৰ পিছতে চাব পাৰিব SHG নেম, তাৰ পিছত SHG গোটৰ মহিলাসকলৰ নাম। তো ইয়াতে আপোনালোকে নিজৰ গোটৰ নামটো বিচাৰি উলিয়াব আৰু তাৰ পিছত আপোনালোকৰ নামটো আছেনে নাই চাই ল'ব। তো প্ৰথম পেজত যদি আপোনাৰ নামটো বিচাৰি নাপায় সেই ক্ষেত্ৰত তলত 2 নম্বৰ অপশ্যনত ক্লিক কৰি দ্বিতীয় পেজত চাব, 3 নম্বৰ অপশ্যনত ক্লিক কৰি তৃতীয় পেজত চাই ল'ব আপোনালোকৰ আত্মসহায়ক গোটৰ নামখন আছেনে নাই আৰু আপোনালোকৰ নাম আছেনে নাই। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।